আজি আমি উন্নয়নৰ সফল স্বৰূপ দেখুৱাবলৈ উপস্থিত হৈছোঁ দক্ষিণ হালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ পৰা প্ৰায় 100 মিটাৰ নিলগতে এখন হতাব্যস্ত পথ আমি সামগ্ৰিক দৃশ্য দেখুৱাম যে আচলতে নিশা এজাক কিনকিনা বৰষুণৰ ফলত যি জলমগ্ন হোৱা পৰিলক্ষিত হৈছে যি ৰাস্তাৰে প্ৰতিদিনে হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীকে আদি কৰি যে শ শ যান বাহন প্ৰতিদিনে যাতায়াত কৰে কিন্তু যে নিশা এজাক কিনকিনা বৰষুণৰ ফলত আচলতে যি জলমগ্ন হোৱা পৰিলক্ষিত হৈছে আচলতে পানীবিলাক নিষ্কাশন কৰাৰ কাৰণে যি ৰাস্তাৰ কাষত এখন ড্ৰেইন নিৰ্মাণ কৰিছিলে আচলতে ড্ৰেইন নিৰ্মাণ কৰাৰ ফলত কিন্তু পানীসমূহ ড্ৰেইনত নগৈ ওলটা ড্ৰেইনৰ পৰা পানী বাগৰি ৰাস্তাত পৰাৰ ফলত যি এই জলমগ্ন হোৱা পৰিলক্ষিত হৈছে আচলতে এই জলমগ্ন হোৱাৰ ফলত যি পথচাৰীসকলে জাবৰ জোঁথৰ ভুগিবলগীয়া হৈছে আৰু এটা কথা বিশেষকৈ ক'ব লাগিব যে যি এই ঠাইখিনি হ'ল আচলতে যি সাপ্তাহিক বজাৰ য'ত ক্ষুদ্ৰ ব্যৱসায়ীসকলে প্ৰতি সপ্তাহতে ইয়াতে নিজৰ নিজৰ দোকান কৰিবলগীয়া হয় কিন্তু আচলতে জলমগ্ন হোৱাৰ বাবে ইয়াতে সিহঁতে দোকান কৰাৰ পৰা বিৰত আছে আমাৰ ইয়াত স্থানীয় কেতবোৰ দোকানী আছে আমি তেখেতৰ সৈতে আচলতে কথা পাতিবলৈ যত্ন কৰিম হয় কি ক'ব আচলতে এই পানীৰ ফলত কেনেকুৱা অসুবিধা আছে আপোনালোকৰ আচলতে এই পানীৰ ফলত বহু অসুবিধা হৈছে যে এইটো ৰাস্তাৰ মধ্যে এনেকুৱা পানী আটকি আছে যে খালত বিলত যেনেকুৱা পানী নাকে এই ৰাস্তাতে এনেকুৱা পানী আটকি আছে এই পানীৰ কাৰণে ডেইলি দিন ইয়াতে গাড়ী এক্সিডেণ্ট হৈছে ই ৰিক্সা এক্সিডেণ্ট হৈছে বাইকৰ পৰা লোক ছিটকি পৰি গৈছে কাজে মই কৈছোঁ যে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰিব লাগে আমাৰ আৰু দোকানী আছে কথা পাতিবলৈ যত্ন কৰিম হয় দাদা কি ক'ব আচলতে হয় আচলতে এইটো অতি দুখ লগা বিষয় ইয়াত প্ৰতি সপ্তাহে এটা বজাৰ ইয়াত পানী কেইদিনমান ধৰি ইয়াত পানী অনেক গোট খাই আছে এইখিনি খাল বিল হৈ আছে গাড়ী মটৰ আৰু দুৰ্ঘটনা হৈ আছে আপোনালোকৰ ব্যৱসায়ত কিবা আৰু এই পানীৰ কাৰণে আমাৰ ব্যৱসায়ত অসুবিধা হৈ আছে অলপমান আৰু দোকান আছে কথা পাতিম আমি হয় দাদা কি ক'ব কেনেকুৱা ধৰণৰ অসুবিধা আছে হ্যাঁ এটাই মানে পানিটা এটা ব্যবস্থা করা লাগে হয় এই আছিলে যে স্থানীয় দোকানী তেখেতসকলে ফাৰ্ষ্ট আচলতে এই পানীৰ বাবে সিহঁতৰ ব্যৱসায়ত আচলতে ব্যাঘাত জন্মিছে আমাৰ সৈতে পথচাৰী আছে আমি কথা পাতিবলৈ যত্ন কৰিম হয় দাদা কি ক'ব এই পানীৰ বাবে আচলতে হয় নিশ্চয়কৈ ক'ব লাগিব যে বৰ দুখ লগা বিষয় আমাৰ হঠেঙিমাৰী হ্ৰদৰ হাঠিঙিমাৰীৰ মানে আমাৰ ছুপাৰ মাৰ্কেটত সোমোৱা মানে একমাত্ৰ সদাব্যস্ত পথ এইটো আৰু ওচৰতে আমাৰ হাঠিঙিমাৰী মহাবিদ্যালয় আৰু কেইবাটাও ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান ইয়াত আছে হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাৰ মানে একমাত্ৰ সদাব্যস্ত পথ এইটো কিন্তু আজিৰ দিনতে আমাৰ জিলা প্ৰশাসন নাইবা অসম চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আজি চাওক আমি ইয়াত এটা বস্তু স্পষ্টভাৱে দেখা পাইছোঁ যে ৰাস্তাৰ কাষতে এটা নলা নিৰ্মাণ কৰিছে এই নলাটো মানে নিৰ্মাণ কৰাত ব্যাপক দুৰ্নীতি হৈছে মানে নলা কিহৰ কাৰণে নিৰ্মাণ কৰা হয় পানী নিষ্কাশনৰ কাৰণে কৰা হয় কিন্তু নলাটো এনেকুৱাকৈ নিৰ্মাণ কৰিছে যে নলাৰ পানী ফুটা হৈ কেনে মানে মেইন ৰাস্তাত আহি আছে কিন্তু নলা দি পানী নাযায় গতিকে যি ব্যক্তিয়ে এই নলাটোৰ কাম কৰিছে আৰু যি ঠিকাদাৰক ঠিকা দিয়া হৈছিল অতি সোনকালে এই ঠিকাদাৰক আইনৰ আওতালৈ আনিব লাগে কিয়নো তেওঁ যে নিজে নলাটো নিৰ্মাণ কৰি কিন্তু ইয়াত ইমান ব্যাপক দুৰ্নীতি কৰি তেওঁ নিজে সম্পত্তিৰ পাহাৰ কৰিছে কিন্তু আমাৰ সাধাৰণ ৰাইজৰ তেওঁৰ পৰা মানে কোনো সুবিধা হোৱা নাই গতিকে এই নালাটো হ'ল মেইন আমাৰ গতিকে অতি সোনকালে এই নালা নিৰ্মাণ কৰা ব্যক্তিটো আইনৰ আওতালৈ আনিব লাগে আৰু ইয়াৰ লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে অতি সোনকালে আমাৰ এই হ্ৰদৰ হাঠিঙিমাৰীত সোমোৱা যিটো সদাব্যস্ত পথ এই পথটো ভাল কৰি দিব লাগে আমাৰ আৰু পথচাৰী আছে কথা পাতিম আমি হয় দাদা কি ক'ব আচলতে পানীৰ বাবে কেনেকুৱা অসুবিধা হৈছে আচলতে ৰাস্তা ঘাটত পানী হোৱাৰ ফলত বহুত অসুবিধা হৈছে যেনেকুৱা মোৰ ঘৰ হৈছে হাঠিঙিমাৰী অঞ্চলত মোৰ ঘৰৰ সন্মুখতে বানপানী হৈ আছে এনেকুৱা অৱস্থা হৈছে আজি স্কুলত যাব লগা হ'লে বাইক নোহোৱা হৈছে আৰু যিটো আমাৰ হাঠিঙিমাৰী অঞ্চল যিটো কলেজ ৰোড হয় এইটোৱে এনেকুৱা অৱস্থা হৈছে যেনেকুৱা ইয়াতে পুখুৰী সদৃশ হৈ গৈছে ইয়াত এজাক বৰষুণৰ ফলতে কিনকিনীয়া এটা বৰষুণ দিলে কি হয় ৰাস্তা ঘাটটো পানীৰে ভৰপূৰ পৰে আমি বাইক লৈ অহা যোৱা কৰিব নোৱাৰোঁ তাৰ ফলত কি হৈছে স্কুলীয়া ল'ৰা ছোৱালীৰ লগতে আমাৰ সাধাৰণ ৰাইজৰ বহুত অসুবিধা হৈছে সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমত যদি মই এই কথা ক'ব বিচাৰিছোঁ যাতে আমাৰ DC মহোদয়ে অতি সোনকালে আমাৰ এই ৰাস্তাটো অতি মানে পানীখিনি যাতে নলাৰে বাহিৰ লৈ যায় তাৰ কাৰণে উচিত ব্যৱস্থা কৰিব লাগে হয় এই আচলতে স্থানীয় পথচাৰী তেখেতসকলে মন্তব্য আচলতে পানীৰ বাবে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলকে ধৰি যি দোকানীসকল তেখেতৰ ব্যৱসায়ত নানা ধৰণৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে আচলতে জিলা প্ৰশাসনৰ কাষত হোৱাৰ সত্ত্বেও কোনো ধৰণৰ পদক্ষেপ নলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজসকলে আমাৰ এই প্ৰতিবাদৰ পিছত চৰকাৰ তথা জিলা প্ৰশাসনে ইয়াৰ প্ৰতি কেনেধৰণৰ ব্যৱস্থা লয় এয়া হ'ব লক্ষণীয় বিষয় এই বিষয়ত মই হাঠিঙিমাৰীৰ পৰা মকিবুৰ ৰহমান ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।